ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেড BHELৰ ফালৰ পৰা নতুনকৈ ওলাইছে 400টা ইঞ্জিনিয়াৰ ট্ৰেইনি এণ্ড ছুপাৰভাইজাৰ ট্ৰেইনিঙৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটা অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 4 এপ্ৰিল 2024লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু টোটেল পদ হৈছে আপোনালোকৰ টোটেল পদ আছে ইয়াত আপোনালোকৰ 400টা ইঞ্জিনিয়াৰ আৰু ছুপাৰ ট্ৰেইনিৰ কাৰণে আৰু ইয়াৰ আপোনালোকৰ মেকানিকেলৰ কাৰণে আছে টোটেল ইঞ্জিনিয়াৰ ট্ৰেইনিঙৰ কাৰণে ETৰ কাৰণে আছে 150টা ইয়াৰে মেকানিকেলৰ কাৰণে আছে 70টা ইলেক্ট্ৰিকেলৰ কাৰণে আছে 25টা চিভিলৰ কাৰণে আছে 25টা ইলেক্ট্ৰনিকৰ কাৰণে আছে 20টা কেমিকেলৰ কাৰণে আছে 5টা মেলুগিৰ কাৰণে আছে 5টা আৰু ইয়াৰ আপোনালোকৰ শিক্ষাগত অৰ্হতাটো ধৰি দিছে ফুল টাইম বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰ টেকন'লজি আৰু 5 ইয়াৰ ইণ্টাৰগ্ৰেট মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব বয়সৰ ক্ষেত্ৰত আপোনালোকে 27 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যোনটো আপোনালোকৰ এটাত আপোনালোকৰ 27 বছৰলৈকে আৰু এটাত 29 বছৰলৈকে পাৰিব আৰু যোনটো ছুপাৰ ট্ৰেইনি টেকৰ কাৰণে 250টা পদ আছে ইয়াৰ আপোনালোকৰ মেকানিকেলৰ কাৰণে আছে 145টা ইলেক্ট্ৰিকেলৰ কাৰণে আছে 55টা চিভিলৰ কাৰণে আছে 35টা ইলেক্ট্ৰনিকৰ কাৰণে আছে 20টা আৰু ইয়াৰ আপোনালোকৰ পাৰ্চেণ্টেজটো ধৰি দিছে 65 আপোনালোকৰ CGPAটো হ'ব লাগিব SC ST হ'লে 60 হ'লেও হ'ব বয়সৰ ক্ষেত্ৰত 27 বছৰলৈকে পাৰিব আৰু আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো দি দিছে SC ST 5 বছৰ বেছি হ'লেও পাৰিব OBC NC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু এপ্লিকেশ্যন ফিজটো UR EWS OBC সকলে দিব লাগিব 1072 টকা SC ST PWD এক্স চাৰ্ভিচমেন সকলে দিব লাগিব 472 টকা আৰু ইয়াৰ অনলাইন এপ্লাই আপোনালোকৰ আৰম্ভ হ'ব ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আৰু লাষ্ট ডেটটো হৈছে ফেব্ৰুৱাৰী আপোনালোকৰ 28 তাৰিখ তো আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে আপোনালোকৰ এক্সাম ডেটটোহে ইয়াত 11, 12 আৰু 13 এপ্ৰিল তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 28 ফেব্ৰুৱাৰী